ওয়েলকাম টু RH স্টাডি। আজি আমি ক্লাস 10 और मैथ्सर त्रिकोणमितिर परिचय 8.2 অনুশীলনী 3 নম্বৰৰ অংকখিনি কৰিম। প্ৰশ্নটো হ'ল 1 নম্বৰ, যদি tan a plus b equal √3 আৰু tan a minus b equal 1/√3, যেটো নেকি a plus b ৰ মান 0তকৈ ডাঙৰ হ'ব লাগিব আৰু 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। আকৌ এটা শৰ্ত, a ৰ মান b তকৈ কিন্তু ডাঙৰ হ'ব লাগিব। তেন্তে a আৰু b ৰ মান উলিওৱা। ইয়াত যেটো দিয়া আছে আমি তাৰ পৰা অংক কৰিম। কি দিয়া আছে? দিয়া আছে tan into a plus b সমান সমান √3। তে আমি ক্যালকুলেশন কৰি চাও। যেটো আছে এটো লিখিলো ফার্স্টত a plus b। তুমি এটা কাম কৰিবা, ইয়াত যেটো ত্ৰিকোণমিতি অনুপাত আছে tan আছে, tan ৰ গড়ত √3 মানে tan কিমান ডিগ্ৰীৰ মান এটো বিচাৰি উলিয়াব লাগিব। √3 আছে tan 60 ডিগ্ৰীৰ মান, তেতিয়াহলে আমি লিখিম ইয়াত √3 নিলিখি tan 60 ডিগ্ৰী লিখি দিলো। তুমি ইফালৰ tan ইফালৰ tan টো ৰিমুভ কৰি দিবা, তেতিয়াহলে বাকি কিমান থাকিব? কটাকটি হৈ গলে a plus b সমান সমান কিমান আছে? 60 ডিগ্ৰী। এটো ইকুৱেশ্যন নম্বৰ 1 দিয়া। আকৌ সোয়া কি দিয়া আছে? tan into a minus b equal 1/√3। এটো ক্যালকুলেশন কৰি চাও। তেনেকে আছে তেনেকে লিখি a minus b equal tan ৰ গড়ত 1/√3 মান কিমান আছে? কোনটো কিমান ডিগ্ৰী? tan ৰ গড়ত 1/√3 মানে হল tan 30 ডিগ্ৰী। tan 30 ডিগ্ৰী মান। এতিয়া তুমি এটো ৰিমুভ কৰি দিলে কিমান হ'ব? a minus b equal 30 ডিগ্ৰী। এটো ইকুৱেশ্যন নম্বৰ 2 দিয়া। এতিয়া সমীকৰণ 1 আৰু 2 ৰ পৰা আমি কি পাও চাও। সমীকৰণ আমি কি কৰিলে 1 plus 2 কৰি পাও। 1 plus 2 কৰি পাও। কি পাও? তলে ওপৰে কৰি চাও আমি। a plus b সমীকৰণ 1 টো আছিল ইকুৱেল 60 ডিগ্ৰী। সমীকৰণ 2 টো আছিল a minus b equal 30 ডিগ্ৰী। a plus b equal 60 ডিগ্ৰী, a minus b equal 30 ডিগ্ৰী। ক্যামেৰা তো হন আছিল। তে প্লাস কৰিছো, প্লাস কৰা। ইয়াৰ আগত কি চিন আছে? প্লাস চিন আছে, ইয়াৰ আগত মাইনাস। এটো ক্যান্সেল হৈ যাব, থাকিব কিমান? 2a সমান সমান কিমান হ'ব? প্লাস কৰি আছে কি না 60 আৰু 30 ইকুৱেল 90। এতিয়া তুমি a ৰাখি দিয়া। a ইকুৱেল কিমান হ'ব? ওপৰত হৈ যাব 90, যেহেতু a ৰ লগত 2 পূৰণ হৈছে ইফালে আহিলে হ'ব হৰণ। কটাকটি কৰিলে কিমান ডিগ্ৰী হ'ব? 90 ৰ হাফ, তেতিয়াহলে 45 ডিগ্ৰী। এর মান কিমান পালো? 45 ডিগ্ৰী। এর মান সমীকরণ যিকোনো এটাত বহাই দিয়া। তে এর মান সমীকরণ কোনটোত বহাবা তোমালোকৰ যেটো সুবিধা হয়। একত, মই একতেই বহাইছো। একত বহুৱাই পাও। একত বহুৱাই পাও। একটো সমীকৰণ একটো কি আছিল হেতু চাইলো আগতে। সমীকৰণ একটো আছিল a plus b equal 60 ডিগ্ৰী। তাহলে আমি হেতু মতে গৈ আছো। কি আছিল? a plus b equal 60 ডিগ্ৰী। এর সলনি মই কিমান বহাম? 45 লিখিলো। প্লাস b ৰ মান উলিয়াব লাগে ইকুৱেল 60 ডিগ্ৰী। এতিয়া তুমি b টো ৰাখি দিয়া। কিমান হ'ব? 60 ডিগ্ৰী মাইনাস এটো ইফালে গলে মাইনাস হ'ব, কাৰণ ইয়াৰ আগত প্লাস আছে। সমান চিন ইফালে গলে মাইনাস 45 ডিগ্ৰী। কিমান হ'ব তেতিয়া হলে? 15 ডিগ্ৰী। তেতিয়া হলে b ৰ মান কিমান পাইছে? 15 ডিগ্ৰী। এতিয়া লিখি দিয়া এতেকে নিৰ্ণয় মান a কিমান পাইছো? a ইকুৱেল পাইছো কি 45 ডিগ্ৰী আৰু b ইকুৱেল কিমান পাইছো? 15 ডিগ্ৰী। আগো আমাৰ শৰ্ত মতে সেম হৈছে। আকৌ বুজি পাইছা? এতিয়া আমি 2 নম্বৰটো কৰি চাও। 2 নম্বৰ প্ৰশ্নটো হ'ল যদি sin x plus y equal 1 cos x minus y equal √3/2 আৰু x is greater than y, x মানে y তকৈ ডাঙৰ হয়, তে x plus y 0 বা 0 তকৈ ডাঙৰ হ'ব আৰু 90 ডিগ্ৰীতকৈ সৰু বা সমান হ'ব। এটো চিনে সমান বুজায়। তেন্তে x আৰু y ৰ মান নিৰ্ণয় কৰা। এতিয়া যেটো দিয়া আছে আমি আগৰ নিয়ম মতে কৰিম। কি দিয়া আছে? দিয়া আছে sin x plus y equal কিমান দিছে? 1 দিছে। ইমপ্লাইজ চিন দিয়া sin x plus y। এতিয়া ইয়াত কি ত্ৰিকোণমিতি অনুপাত আছে? সাইনৰ ঘৰত গৈ চোৱা sin কিমান ডিগ্ৰীৰ মান? 1 আছে। তেতিয়াহলে আমি জানো sin 90 ডিগ্ৰীৰ মান 1 আছে। গতি ইয়াত লিখিলো 1 ৰ সলনি sin 90 ডিগ্ৰীৰ মান লিখিছো। তেতিয়াহলে ইয়াত sin ৰিমুভ হৈ গলে থাকিব কিমান? x plus y equal
90 ডিগ্ৰী এইটো ইকুৱেশ্যন 1 দিয়া পিছত আকৌ কি দিয়া আছে চোৱা cos x minus y equal √3/2 তে লিখা ইয়াত cos x minus y equal √3/2 এতিয়া আমি cos ৰাখি দিলো ইমপ্লাইজ চিন দি cos x minus y equal cosৰ গড়ত কিমান ডিগ্ৰী cos কিমান ডিগ্ৰী মান √3/2 এটা আমি চাব লাগিব ইয়াত যেটো অনুপাত দিব হেতুহে আমি চাম cosৰ গড় √3/2 আছে cos 30 ডিগ্ৰী মান তেতিয়া হলে আমি ইয়াত cos 30 ডিগ্ৰী দেখুৱাই দিলে এইটো কেন ৰিমুভ কৰি দিলে থাকিব কিমান x minus y equal 30 ডিগ্ৰী এইটো সমীকৰণ 2 দিয়া এতিয়া সমীকৰণ 1 + 2 কৰি পাও কাৰণ ইয়াত এটা মাইনাসৰ আছে এটা প্লাসৰ আছে সমীকৰণ 1 + 2 কৰি পাও একেলগেও কৰিব পাৰিবা লেফট হ্যান্ড সাইডৰ লগত আমি তলে তলে কৰিম এক নম্বৰ আছে x + y equal 90 ডিগ্ৰী দুই নম্বৰ আছে x minus y equal 30 ডিগ্ৰী তে প্লাস কৰা এটো ক্যান্সেল হ'ব কাৰণ এটাৰ আগত প্লাস এটাৰ আগত মাইনাস দিলে x হৈ গল দুটা 90 আৰু 30 যোগ কৰিলে হ'ব 120 ডিগ্ৰী ডিগ্ৰী দি যাবা তে x ৰাখি দিলে কিমান হ'ব 120/2 কটাকটি কৰিলে কিমান হ'ব 120 12 ভিতৰত 6 2 যাব সবার ইয়াত 0 এটা আছে দি দিলে x এর মান কিমান পাইছো x এর মান কিমান পাইছো 60 ডিগ্ৰী এতিয়া x এর মান সমীকৰণ কোনটোত বহাম 1 এতে বহাইছো 1 ত তোমালোকে যিকোনো ইচ্ছা কত বহাব পাৰিবা 2 তে বহাব পাৰিবা 1 ত বহাই পাও সমীকৰণ 1 টো চোৱাচোন কিমান আছে x + y equal 90 ডিগ্ৰী তে আমি লিখি দিও x + y equal 90 ডিগ্ৰী x এর সলনি কিমান লিখিম 60 + y equal 90 ডিগ্ৰী তে y ৰাখি দিয়া কিমান হ'ব 90 ডিগ্ৰী minus 60 ডিগ্ৰী কিমান হ'ব y is equal to 90 ৰ পৰা 60 গুছি গলে থাকিব 30 ডিগ্ৰী এতেকে নিৰ্ণয় মান x এর মান পাইছে কিমান ইয়াত 60 ডিগ্ৰী পাইছো আৰু y এর মান কিমান পাইছো 30 ডিগ্ৰী এতিয়া আমি উদাহৰণ 8 টো কৰি চাও একে অংক হয় উদাহৰণ 8 প্ৰশ্নটো কি আছিল যদি sin a - b equal half আৰু cos a + b equal half যত 0 ডিগ্ৰী a + b এর মান 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰী বা 90 ডিগ্ৰীতকৈ সৰু তেন্তে a এর মান আকৌ কি আছিল b তকৈ ডাঙৰ হ'ব লাগিব তেনেহলে a আৰু b এর মান উলিওৱা নিৰ্ণয় কৰা আগত যেনেকৈ কৰিছো তেনেকৈ দিয়া আছে কি দিয়া আছে এটা আমি লিখি লও দিয়া আছে sin a - b equal কিমান আছে হাফ আছে তা বস্তু মনত ৰাখে ইয়াত যেটো ত্ৰিকোণমিতি অনুপাত আছে হেতু গড়তে বিচাৰি উলিয়াবা sin কিমান ডিগ্ৰীৰ মান হাফ পাই হেতু লিখিবা প্ৰথমটো সেম লিখিলো a - b equal sin কিমান ডিগ্ৰীৰ মান হাফ হ'ব 30 ডিগ্ৰী মান তেতিয়াহলে আমি ইয়াত লিখিম sin 30 ডিগ্ৰী এটো তুমি sin ৰিমুভ কৰিলে থাকিব a - b equal 30 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ 1 আকৌ কি দি আছে cos a + b equal half তেলে cosৰ গড় দিটো বিচাৰি উলিয়াব লাগিব লিখিলো cos a + b equal cos কিমান ডিগ্ৰী মান হাফ হয় cos 60 ডিগ্ৰী মান ইয়াত লিখিলো cos 60 ডিগ্ৰী এই ৰিমুভ কৰিলে থাকিব কিমান a + b equal 60 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ 2 সমীকৰণ সেম কৰা সমীকৰণ 1 + 2 কৰি পাও সমীকৰণ 1 + 2 কৰি সমীকৰণ 1 কিমান আছিল a - b = 30 ডিগ্ৰী লাইক কি আছে 2 এটো আছিল a + b equal 60 ডিগ্ৰী যোগ কৰা এটো ক্যান্সেল হ'ব থাকিব 2a = 90 60 আৰু 30 90 ডিগ্ৰী তে তুমি a ৰাখি দিয়া 90 বাই কিমান হ'ব 2 হ'ব ইকুৱেল 40 এর মান কিমান হ'ব এতিয়া 45 ডিগ্ৰী এতিয়া তুমি এর মান সমীকৰণ 1 নে 2 বহাবা 2 বহাইছো এর মান সমীকরণ কেনত বহাম 2 বহুৱাই সমীকৰণ 2 কিমান আছে এটো লিখি লও
2 টু কিমান আছিলে 2 এইটো a প্লাস b ইকুয়াল 60 ডিগ্ৰী কি দিও a প্লাস b ইকুয়াল কিমান 60 ডিগ্ৰী এর হলনি কিমান লিখিম এর হলনি কিমান মান পাইছো 45 তাহলে ইয়াত লিখা 45 প্লাস b সমান সমান 60 ডিগ্ৰী এতিয়া b ৰাখি দিয়া কিমান হ'ব 60 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী মাইনাস কে দিলো 45 এর আগত প্লাস আছে b ইকুয়াল কিমান হ'ব তেতিয়া হলে 15 ডিগ্ৰী লাষ্টত লিখি দিবা এতেকে নির্ণয় মান এর মান কিমান পাইছিলো এর মান পাইছো ইয়াত 45 ডিগ্ৰী আৰু b এর মান কিমান পাইছো 15 ডিগ্ৰী আকৰে সকলে বুজি পাইছা থ্যাংক ইউ কিপ ওয়াচ মাই চ্যানেল